প্ৰথম কোৱেশ্চন শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি কোন শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি কোন মনত ৰাখিব শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি হল উত্তৰ বড়ো চণ্ডীদাস মনত ৰাখিব বড়ো চণ্ডীদাস হল শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি কোৱেশ্চন নম্বৰ 2 মাধৱ কন্দলিক অপ্ৰমাদী কবি বুলি কোনে অভিহিত কৰিছিল এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব এই কোৱেশ্চনটো পৰীক্ষাত দিয়া দেখা যায় মাধৱ কন্দলিক অপ্ৰমাদী কবি বুলি শংকৰদেৱে অভিহিত কৰিছিল কোৱেশ্চন নম্বৰ 3 অপ্ৰমাদী কবি কোন উত্তৰ মাধৱ কন্দলি হল অপ্ৰমাদী কবি মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 মাধৱ কন্দলিক অসমীয়া হোচাৰ বুলি কোনে অভিহিত কৰিছিল উত্তৰ হেমচন্দ্ৰ গোস্বামীয়ে মনত ৰাখিব হেমচন্দ্ৰ গোস্বামীয়ে কোৱেশ্চন নম্বৰ 5 শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচনা কাল কিমান মনত ৰাখিব শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচনা কাল কিমান উত্তৰ চতুৰ্থ শতিকা মনত ৰাখিব চতুৰ্থ শতিকা কোৱেশ্চন নম্বৰ 6 গীত গোবিন্দ কাব্যৰ ৰচক কোন মনত ৰাখিব ইম্পৰ্টেন্ট হয় গীত গোবিন্দ কাব্যৰ ৰচক কোন গীত গোবিন্দ কাব্যৰ ৰচক হল উত্তৰ জয়দেৱ মনত ৰাখিব এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ভিডিঅটো আৰু যদি পেজটো ফলো কৰা নাই ফলো কৰি লব পেজটো কোৱেশ্চন নম্বৰ 7 শ্ৰীকৃষ্ণ কীৰ্তনৰ জয়দেৱৰ কোনখন কাব্যৰ প্ৰভাৱ পৰা দেখা যায় উত্তৰ গীত গোবিন্দ মনত ৰাখিব গীত গোবিন্দৰ কোৱেশ্চন নম্বৰ 8 শ্ৰীকৃষ্ণ কীৰ্তন কেইটা খণ্ডত বিভক্ত শ্ৰীকৃষ্ণ কীৰ্তন 13টা খণ্ডত বিভক্ত মনত ৰাখিব শ্ৰীকৃষ্ণ কীৰ্তন 13টা খণ্ডত বিভক্ত কোৱেশ্চন নম্বৰ 9 শ্ৰীকৃষ্ণ কীৰ্তনত থকা শ্লোক আৰু পদৰ সংখ্যা কিমান আহিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব শ্ৰীকৃষ্ণ কীৰ্তনত থকা শ্লোক আৰু পদৰ সংখ্যা কিমান উত্তৰ 161টা শ্লোক আৰু 418টা পদ আছে মনত ৰাখিব 161টা আৰু 418টা কোৱেশ্চন নম্বৰ 10 কোন গৰাকী ব্যক্তিয়ে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক কামৰূপ গৌড়ৰ সীমা মৰিয়লিৰ বস্তু বুলি প্ৰকাশ কৰিছে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক কামৰূপৰ গৌড়ৰ সীমা মৰিয়লিৰ বস্তু বুলি প্ৰকাশ কৰিছে উত্তৰ মহেশ্বৰ নেওগে মনত ৰাখিব মহেশ্বৰ নেওগে কোৱেশ্চন নম্বৰ 11 শূন্য পুৰাণ কোনে ৰচনা কৰিছিল মনত ৰাখিব শূন্য পুৰাণ ৰামাই পণ্ডিতে ৰচনা কৰিছিল মনত ৰাখিব ৰামাই পণ্ডিতে কোৱেশ্চন নম্বৰ 12 শূন্য পুৰাণ গ্ৰন্থখনত কোন দেৱতাৰ উল্লেখ আছে শূন্য পুৰাণ ধৰ্ম দেৱতাৰ উল্লেখ আছে মনত ৰাখিব শূন্য পুৰাণ গ্ৰন্থখনত ধৰ্ম দেৱতাৰ উল্লেখ আছে কোৱেশ্চন নম্বৰ 13 শূন্য পুৰাণৰ সৃষ্টি তত্ত্বৰ লগত কোনখন গ্ৰন্থৰ বিষয়গতৰ লগতে ভাষাগতৰ কিছু সাদৃশ্য দেখা যায় শূন্য পুৰাণৰ সৃষ্টি তত্ত্বৰ লগত কোনখন গ্ৰন্থৰ বিষয়গতৰ লগতে ভাষাগতৰ কিছু সাদৃশ্য দেখা যায় উত্তৰ মনকৰৰ পদ্মা পুৰাণৰ লগত কিছু সাদৃশ্য দেখা যায় ভাষাগত সাদৃশ্য দেখা যায় মনত ৰাখিব কোৱেশ্চন নম্বৰ 14 শূন্য পুৰাণ গ্ৰন্থখনৰ সম্পাদনৰ লগত জড়িত ব্যক্তিগৰাকী কোন এতিয়ালৈকে যদি ভিডিওটো শেয়াৰ কৰা নাই অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব এটা আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব
উত্তৰ নগেন্দ্ৰ নাৰায়ণ বসু। নগেন্দ্ৰ নাৰায়ণ বসু মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15 নাথ বা যোগী সাহিত্যৰ প্ৰৱৰ্তক কোন? নাথ বা যোগী সাহিত্যৰ প্ৰৱৰ্তক কোন? উত্তৰ মৎস্যেন্দ্ৰনাথ মনত ৰাখিব। মৎস্যেন্দ্ৰনাথ। নাথ বা যোগী সাহিত্যৰ প্ৰৱৰ্তক কোন? মৎস্যেন্দ্ৰনাথ। কুৱেশ্যন নম্বৰ 16 গোপীচন্দৰ গীত কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত? গোপীচন্দৰ গীত কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত? ইম্পৰ্টেণ্ট হয় মনত ৰাখিব। গোপীচন্দৰ গীত নাথ সাহিত্যৰ অন্তৰ্ভুক্ত। এটা শ্বেয়াৰ কৰিব প্লিজ, অনুগ্ৰহ কৰি এটা শ্বেয়াৰ কৰিব আপোনালোকে। কুৱেশ্যন নম্বৰ 17 পাঁচালী শব্দটো ক'ৰ পৰা আহিছে? পাঁচালী শব্দটো ক'ৰ পৰা আহিছে মনত ৰাখিব। পাঁচালী শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ সংস্কৃত পাঞ্চালিকা শব্দৰ পৰা। পাঁচালী শব্দটো সংস্কৃতৰ পাঞ্চালিকা শব্দৰ পৰা আহিছে মনত ৰাখিব। পাঞ্চালিকা। কুৱেশ্যন নম্বৰ 18 পীতাম্বৰ কবিৰ প্ৰথম ৰচনা কি? পীতাম্বৰ কবিৰ প্ৰথম ৰচনা কি? পীতাম্বৰ কবিৰ প্ৰথম ৰচনা কি? উত্তৰ উষা পৰিণয় মনত ৰাখিব। উষা পৰিণয় হ'ল পীতাম্বৰ কবিৰ প্ৰথম ৰচনা। উষা পৰিণয়। কুৱেশ্যন নম্বৰ 19 পীতাম্বৰ কবিয়ে উষা পৰিণয় কাব্য কেতিয়া ৰচনা কৰিছিল? পীতাম্বৰ কবিয়ে উষা পৰিণয় কাব্য কেতিয়া ৰচনা কৰিছিল? পীতাম্বৰ কবিয়ে উষা পৰিণয় কাব্য 1533 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল মনত ৰাখিব। 1533 খ্ৰীষ্টাব্দত উষা পৰিণয় কাব্য ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 20 উষা পৰিণয় কাব্যৰ মূল কি? লাষ্ট কুৱেশ্যন উষা পৰিণয় কাব্যৰ মূল কি? আপোনালোকে ভিডিঅ'টো এটা কাইণ্ডলি শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। উত্তৰ হৰিবংশ বিষ্ণু পৰ্বৰ 116-128 অধ্যায় মনত ৰাখিব। উষা পৰিণয় কাব্যৰ মূল হৰিবংশ বিষ্ণু পৰ্বৰ 116